নমস্কাৰ, মই এম জে ব্লগ। আশা কৰোঁ আপোনালোকে ভালে আছে, ময়ো ভালে আছোঁ। আজি বহুদিন হ'ল মোৰ এম জে ব্লগছত কোনো ধৰণৰ ভিডিঅ' আপলোড কৰা নাই। কাৰণ আমি সকলোৱে এটা কথাতে লাগি আছোঁ, জুবিনদাৰ ন্যায় লাগে আমাক। জুবিনদাৰ ন্যায়ৰ বাবে আমি লাগি আছোঁ। আৰু যেতিয়ালৈকে আমি জুবিনদাৰ ন্যায় নাপাওঁ তেতিয়ালৈকে আমি লাগিয়ে যাম। দেহাত শেষ টোপাল তেজ থকালৈকে আমি জুবিনদাৰ ন্যায়ৰ বাবে আগবাঢ়ি যাম, জুবিনদাৰ ন্যায়ৰ বাবে লাগি যাম। গতিকে সেইকাৰণে আমি ইমান দিনে মোৰ চেনেলত এনেকৈ ভিডিঅ' আপলোড কৰা নাই। যিয়ে নহওক, আপোনালোকক দুখৰ মাজতো এটা ভাল খবৰ দিবলৈ আহিছোঁ, আৰু সেইটোৱে হৈছে জুবিনদাৰ এখন কষ্টৰ ছবি, সপোনৰ ছবি, আৰু সেই ছবিখনে হৈছে ৰৈ ৰৈ বিনালে। অহা 31 অক্টোবৰত সেই ছবিখন শুভমুক্তি হ'বলৈ গৈ আছে। গতিকে সকলোকে অনুৰোধ জনাইছোঁ যাতে জুবিনদাৰ এই আশাৰ ছবিখন, কষ্টৰ ছবিখন, এখন বিগ বাজেটৰ ছবি, সেই ছবিখন যাতে সকলোৱে চায়। সেইটোৱে এম জে ভ্লগছৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ অনুৰোধ থাকিল যাতে জুবিনদাৰ এই বৃহৎ ছবিখন, এই আশাৰ ছবিখন, বহুত কষ্টৰ ছবিখন সকলোৱে চাবলৈ আহে। আৰু সদশেষত আপোনালোকক ধন্যবাদ জনাইছোঁ মোৰ চেনেলটো চাই আপোনালোকে ইমান মৰম দিয়াৰ বাবে। অতি সোনকালে আকৌ মই মোৰ চেনেলত প্ৰেংক কল অনুষ্ঠান লৈ আহিম। তো আজিলৈ বিদায়, ধন্যবাদ। জয় আই অসম, জয় জুবিনদা, জয় জুবিনদা। শেষত আকৌ কৈছোঁ, আপোনালোকে যাতে এই ভিডিঅ'টো চাই আপোনালোকে লাইক কৰিব নালাগে, মাত্ৰ লিখিব #জাষ্টিচ ফৰ জুবিন গাৰ্গ, #জাষ্টিচ ফৰ জুবিন গাৰ্গ, জয় জুবিনদা, জয় আই অসম।